পাৰি হা পিছত কথা পাতিম যিহেতু এতিয়া তেওঁলোকৰ সময় মোৰ সময় নহয় কিন্তু এই চেগতে টেকেদা ক'ত গ'ল টেকেদা হা ভাল লাগে আৰু আমাৰ মজুৰি ভাল লাগে নে নাই একদম জোৰদাৰ হাত চাপৰি হ'ব লাগে এই চেগতে আমাৰ আটাইৰে মৰমৰ অভিনেতা দীপজ্যোতি কেও তেখেতক এখনে সুনাম গামোচাৰে সম্বৰ্ধনা জনাব লগতে এটি জাপিৰে আমাৰ দীপকা বেৰবাৰী লাগে আমি নহ'লে বেৰবাৰী নাচা আৰু কালা কালা কালিয়া আৰু লগতে আমাৰ মৰমৰ দিবাংগনা তাই খুব মৰম লগা তাইকো এখনি ফুলাম গামোচা লগতে এটি জাপিৰে সম্বৰ্ধনা জনাব এতিয়া মই ডিষ্টাৰ্ব নকৰি এওঁলোকৰ প্ৰেম প্ৰীতি চলি থাকক নে কি কয় মোহন মোহনটো দেখাই মানে মই ৰাইজক এটা কথা কওঁ সকলো অভিনেতা অভিনেত্ৰীয়ে হয়নে মানে মই যে মোহন এই যে সিদ্ধাৰ্থ শৰ্মা কেকেদা সকলোৰে মন থাকে যে সকলো অভিনেতা অভিনেতা মন থাকে মই অভিনয় কৰি এদিন মানুহে মোক চিনি পোৱা হয় আৰু ৰাইজৰ আশীৰ্বাদ মৰম চেনেহৰ মাজতেহে আমি কেকে মোহন দেই অকল ৰাইজৰ কাৰণে অকল ৰাইজৰ আশীৰ্বাদৰ কাৰণে আমি কেকে মোহন যদি ৰাইজ আমাৰ কাৰণে ভগৱান যদি আপোনালোকে মৰম চেনেহ নকৰিলে চিনি নাপালে আমাৰ কোনো অভিনেতা অভিনেত্ৰী গুৰুত্ব নাই গতিকে সেইসকল ৰাইজৰ কাৰণে যোনসকল আমাৰ কেকে মোহন বনালে সেইসকল ৰাইজৰ কাৰণে আৰু এতিয়া সমিতিয়ে কৈছে যে আপোনাৰ গোবান গোবিন্দ হ'লেও এবাৰ মোহনটো দেখাবলৈ মোহনটো এবাৰ দেখাই দিওঁ নেকি দেখাব লাগিলে কিন্তু সহযোগ কৰিব লাগিব বেঙেনা দিছো যে আচ্ছা আজি যে বিহুলৈ মাতি আনিছে চবে মিলি মানে বেঙেনা দিবলৈ আহিছে আজি বেঙেনা বেঙেনি নচলিব ইয়াত উঠি টকা শুই টকা সাপা টকা আগফালে টকা পাছফালে টকা ইফালে টকা সেইফালে টকা চব মানুহৰ কাৰণে কি মস্তি লাগিছে মই অকণমান পাতল হৈও আহিলোঁ আপুনি ইণ্টাৰভিউ এটাও দিলোঁ হাঁহি ধেমালি কৰিম তাৰ মাজতো আমি দুই এটা ভাল কথাও পাতিব লাগিব হয়নে বাৰু দুই এটা ভাল কথাও পাতিব লাগিব দুখোজ পিছুৱাই হ'লেও কোনো উপস্থিত ৰাইজক মই ৰঙালী বিহুৰ ওলগ তেনেকৈ গোটেই বছৰটো থাকক সদায় এই একতাটো এই অঞ্চলটো থাকক যাতে বাহিৰা শত্ৰুৱে কোনো ধৰণৰ বিপদ আপদ অমংগল আদি ইয়াত ঘটাব নোৱাৰে সেয়াই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ আৰু বিশেষভাৱে ধন্যবাদ জনাইছোঁ এই বিহু সমিতিৰ সভাপতি মহোদয়কে প্ৰমুখ কৰি সমূহ বিষয়ববীয়া বিশেষভাৱে মোৰ ধন্যবাদ জনাইছোঁ মোৰ বন্ধু সদৃশ মোৰ ভাতৃপ্ৰতিম জিতুক লগতে ককাইদেউ চাৰাংগদা চাৰাংগদাৰ কাৰণে আজি আমি আমাৰ বিয়লি বৃন্দাবনখন ইয়ালৈ আহিবলৈ সুবিধা পালোঁ আপোনালোকৰ লগত দুই এষাৰ কথা পাতিলোঁ বহুত বহুত ধন্যবাদ আৰু এই নতুন বছৰত আপোনালোক সকলোৰে ভাল হওক সুস্বাস্থ্য গৰাকী হওক যিসকল ডেকা ল'ৰা লুৰিয়ে এতিয়ালৈকে বিবাহ পাশত আবদ্ধ হোৱা নাই তেওঁলোকৰ বিয়া হওক মোৰ কথাটো বেলেগ মইতো এই বছৰতে নাই নাই বুলি 3জনী ঘৈণী গোটাইছে আৰু যিসকল ছোৱালী এতিয়াও বিয়া হোৱা নাই নতুন ল'ৰাৰ সন্ধানত আছে এই আহি থকা আমাৰ অসমীয়া নৱবৰ্ষত মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ ছোৱালীহঁতক কৈছোঁ ভাল ল'ৰা বিচাৰি এনেই বহি নাথাকিবা কিন্তু ভাল ল'ৰাৰ সংখ্যা কমি আহিল আগৰ দিন নাই মোৰ মতে টাকা থকা ল'ৰা চাই যাব লাগে অন্তত টেম্পুৰ পিছফালে কান্দিব নালাগে স্কৰ্পিঅ' ভিতৰত বহি কান্দিব পাৰিবা বোলে আও হৰি একদম বেহাৰ বাৰীখন যেনেকৈ মৰম কৰিছে বেহাৰ বাৰীখন সদায় চাই থাকিব তাৰ মাজত সুবিধা পালে আমাৰ বিয়লি বৃন্দাবনখন চাব আমি চেষ্টা কৰিম আপোনালোকক ভাল লগাবলৈ বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ আমি দুইটা আমাৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ
ইমান মঞ্চত উঠিবলৈ মন গৈ আছে, ইমান ধুনীয়া সুৰেখাই ইমান ধুনীয়া গান গালে, ৰাইজে ইমান ধুনীয়াকৈ সহযোগ কৰি আছে, তাৰ মাজত আকৌ বিধি পঠাই দিবলৈ মন যোৱা নাই আৰু সেইকাৰণে উপায় নাই। আমি গালে সহযোগ নকৰে ন, আমি গালে সহযোগ নকৰে নেকি? মোৰ সহযোগ কৰিবনে? আমি অভিনেতাহে, আমি গায়ক নহয়, আমি স্কেল বুলি একো বুজি নাপাওঁ। স্কেল বুলিবলৈ দুপাত স্কেলে বুজি পাওঁ, এপাত চিচাৰ পৰা কাঠৰ। দম দিছে, কেঁচাই মোক দম দিছে। কি কওঁ কওক? কৈছে তই বিহু গান গাবি না ষ্টেজৰ পৰা নমাই দিম। মই বিহু এপানি গাওঁ, আপোনাক সহযোগ কৰিবনে? থাকিব কহলে তুমি সে নজন বুকু ধন, থাকিব কহলে তোমাৰ মৰম চেনে কাকো নিদিলা, বা খবি দম নিদিবা, জুয়ে সে নজন বুকু ধন, খবি দম নিদিবা, ছোৱালী দেখিলে গায়ে আছে ন, এইপিনে ছোৱালী ইংগিত দি আছে গা গা বুলি, এইপিনে ছোৱালী ইংগিত সেইকেইজনী ছোৱালী বেছিকৈ চাই আছে ন। ভাল লাগে। হেল্ল', মই আমাৰ বৰপেটা বৰগাঁও সন্মিলনৰ আমাৰ জিতু মালিক, তেওঁক মই ষ্টেজত আমন্ত্ৰণ জনাইছোঁ। মই দুই এখন কথা ক'ব কাৰণে, আজি আমাৰ বৰপেটা অঞ্চলত বিহু ইমান উদ্দেশ পাইছোঁ, ভাল লাগিছে। সকলোৱে এটা হাত চাব লাগে জিতু মালিক, কাৰণ এই বিহুখনত 95% আমাৰ যিখিনি কষ্ট কৰিছে তেখেতে সকলোকে হাত চাপি দূৰ চাই আৰু এই মঞ্চ এই ফিল্ডত জয় জমিনদাৰ লাগিব। তাৰ কাৰণে জিতু মালিক এটা হাত চাবই লাগে সকলোৱে। লগতে দীপক চেৰা, নতুন হালৈ, ধুমদাপৰীয়া, অৰূপ বৰুৱা, গোটেইকেইটাৰ কাৰণে হাত চাবলৈ এটা দিলে দীপক চেৰা জিন্দাবাদ। দীপক চেৰা ফুলান গছৰে অমূল্য বনাব আমাৰ হিতেন যাক। এতিয়া প্ৰেচাৰটো হাই হয়, যদি আপোনালোকৰ হাই প্ৰেচাৰ হৈ যায়, কণ্ট্ৰলত আনিব লাগে, তেতিয়া ভুলতো ভৈনীৰ লগত কথা নাপাতিব, খুলচানীৰ লগত কথা পাতিব। বোলে হৰি এতিয়া অনুষ্ঠান আৰম্ভ হৈছেহে। আপোনাক সিধা সিধা ক'লে বিয়া পাতাখিনিয়ে বহুত চিঞৰি যায়। মোৰ লগত বিয়া নপতা আছে নে? এবাৰ চিঞৰি দিয়ক। জানো বিয়া পতাতকৈ বিয়া নপতা চিঞৰটো বেছিয়ে হয়, হয় নহয়? এতিয়া আপুনি কওকচোন, আমাৰ খিতাপতা কোনে কোনে ভাল পায়? হাত ডাঙৰ বহি আপোনালোকে বিয়লি বিজ্ঞাপন চাইছে, আৰু মোৰ বিয়লি বিজ্ঞাপন মোৰ নকলি ঘৈণী আছে, মই ডিগু ক'লে গ'ল, ডিগু ক'লে দিগাংগনত ক'লে বেহাবাৰী দেখাম গোটেই বিয়লি বৃন্দাবনৰ কথা কৈ লওঁ। বিয়লি বৃন্দাবনৰ মোৰ এজনী ঘৈণী আছে, এতিয়া নোহোৱা হ'ল, কিন্তু ৰিলতহে ঘৈণী দেই, ৰিয়েলত নহয়। আপোনালোকে বিভিন্ন ধৰণে এতিয়া চব গানতো পায়ে থাকে। দিগাংগনা আপোনালোকে দেখিছেনে? আপোনালোকে দিগাংগনাৰ কাৰণে হাত চাপৰি দিয়ক। তাই মোৰ এনেকুৱা ঘৈণী, দুদিন ওলাই 4 দিন 5 দিন মানে আমাৰ এশ এপিছড হ'ল, তাই নোলোৱাই হ'ল। আমি ক'বলৈ যোৱা দেখাই আছো। দিয়ক আৰু এওঁলোকে মিলাই লওক, মই পিছতে আহিম। মানে মই ক'লো দিগাংগনা, মানে তাই এক্টিং চাই, গান চাই মই সঁচাই ভাল পাওঁ, আৰু আমি একেলগে বিয়লি বিজ্ঞাপনত কৰি আছো। তাই মোক ঘৈণীৰ চৰিত্ৰ কৰিছে, খালি এনেকৈ কওঁ দিগাংগনা কথা যে এনেকুৱা ঘৈণী থকাতকৈ নপতাই কোৱা। কি ক'বা কোৱা? এই তোমাৰ পাতি লোৱা গিৰিয়াটোৰ কথা কি ক'বা? এনেও মতাবোৰ এনেকুৱাই, আমাৰ ল'ৰাখিনি তেনেকুৱা হয়নে? আপুনি কৈছে ছোৱালীখিনিয়ে কওঁ বুলি, মহিলাখিনিয়ে কওঁ বুলি, তেতিয়া ল'ৰাখিনিয়ে চাইছে হয় বোলে। এতিয়া শুনা, মই কৈছোঁ আমাৰ চিৰিয়েলতহে দিয়ে ঘৈণী,
এতিয়া মই বাকী কথা নকওঁ খালি কওক দিগাংগনা কোনে ভাল পায় হাত দাঙক বহুতে ভাল পায় দেই যদি বহুতে ভাল পায় ভাল লাগিছে এতিয়া মোৰ কথা গিৰিয়াটো কথা শুনে আমাৰ ল'ৰাখিনি এৰিলে কোনে ভাল পায় হাত দাঙক বঢ়িয়া এতিয়া মহিলাখিনিকে সুধিছোঁ মোক কোনে বেয়া পায় হাত দাঙক চিচি বহুত লাজ পাইছে দেই মোক গোটেই সবাই বেয়া পায় দাদা এতিয়া হাতখন এতিয়াতো নমাই দিয়ক দাদা এতিয়াও মই হাতখন দাঙি আছোঁ মই আকৌ ৰিকুৱেষ্ট কৰিব লগা হৈছে দিগাংগনাৰ লগত ভাল পোৱা হাত ইমান দাং খাই গ'ল কিন্তু আমাৰ ডেকাখিনি মোৰ লগত কোনো হাত দাঙা ভাল লাগিছে দেই বঢ়িয়া নাই নাই মহিলাখিনিয়ে ভুল কৰিছে আচলতে ঘপকে কৈ দিলোঁ যে হাত যিমান দাং খাই গ'ল পিছাক পিছাক তললৈ নামিছে কিন্তু আমাৰ ঘৈণীৰ কথাও শুনি লওঁ কি কয়